আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। যোৰহাটত গৌৰৱোজ্জ্বলভাৱে উদযাপন কৰা হ'ল নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়ৰ অষ্টাদশ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে বিগত 18 বছৰ ধৰি যোৰহাটত নৃত্য শিক্ষা আৰু ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা এই নৃত্য বিদ্যালয়খনে প্ৰতি বছৰৰ দৰে এই বছৰো প্ৰতিষ্ঠা দিৱস অতি উলহ মালহেৰে পালন কৰে। নমস্কাৰ, মই নৃত্য মঞ্জিৰাৰ পৰিচালক সঞ্চালিকা। আজি আমাৰ নৃত্য মঞ্জিৰাৰ 18তম বাৰ্ষিক অনুষ্ঠান হয়। আমি প্ৰতি বছৰে এনেদৰে পাতি আহোঁ। এইবাৰ আমাৰ নৃত্য মঞ্জিৰাৰ এই অনুষ্ঠানটিৰ মেইন উদ্দেশ্য হৈছে আমাৰ নৃত্য মঞ্জিৰাৰ প্ৰতিটো কামতে গান ৰেকৰ্ডিঙৰ পৰা আৰম্ভ কৰি ফ্লেছ বনোৱালৈকে প্ৰত্যেকটো কামতে আমাৰ তাবলা বাদক আবিৰ বুঢ়াগোহাঁইদেৱে সদায় সহায় কৰি আহিছে। তেখেতৰ যোৱা বছৰ 25 চনৰ জানুৱাৰী মাহত মৃত্যু হয়। তেওঁৰ সোঁৱৰণত আমি এইবাৰ অনুষ্ঠানটি পাতিছোঁ আৰু তাতে আমি তেখেতে বনাই দিয়া গানো কেইবাটাও আমি প্ৰদৰ্শন কৰিম। তাৰপিছত সেয়া অতিথি হিচাপে আমাৰ ৰাণা গোস্বামী ডাঙৰীয়া উপস্থিত আছে। তাৰপাছত আছে আমাৰ জয়ন্তনাথ দাস আছে, প্ৰণীতা বাইদেউ আছে, মোৰ গুৰু ৰঞ্জিতা বৰদলৈ বাইদেউ আছে। তাৰপিছত আৰু বহুতো বিশিষ্ট অতিথি উপস্থিত আছে। আপোনাৰ প্ৰথম এটা ভটিমাৰে আমি আৰম্ভ কৰিছোঁ নৃত্যটি। ভটিমাৰ সত্ৰীয়াৰ শংকৰদেৱৰ ৰচিত ভটিমা ভাগ আমি ভাৰতনাট্যমৰ আধাৰত নৃত্য প্ৰদৰ্শন কৰিলোঁ। তাৰপিছত সত্ৰীয়াৰ বৰ্তমান প্ৰহ্লাদৰ যিটো নৃসিংহ অৱতাৰ তাৰ ওপৰত আছে। তাৰপিছত দ্ৰৌপদী বস্ত্ৰহৰণ আছে। তাৰপিছত দুৰ্গা মাৰ আছে আৰু বিশেষ আকৰ্ষণ হিচাপে আছে কালীমাৰ এটি নৃত্য প্ৰদৰ্শন আৰু লগতে আছে আমাৰ জুবিন দাস সোঁৱৰণিৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটি একেবাৰে শেষৰ ফালে আছে। আমাৰ বিদ্যালয়ত ভাৰতনাট্যম কথক বৰ্তমান সত্ৰীয়া আৰম্ভ কৰিছে। আমাৰ সত্ৰীয়াৰ নতুনকৈ আৰম্ভ হৈছে। তেখেতে আমাৰ সত্ৰীয়া শিকাবলৈ আৰম্ভ কৰিব। গায়ত্ৰী হয়, তেখেতে বৰ্তমান টংকেশ্বৰ বৰগোহাঁই ছাৰৰ ছাত্ৰী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বা বি গ্ৰেডৰ যিখিনি ফলাফল হৈছে তাত তেওঁ পাইছে। সত্ৰীয়া নৃত্য ভাগ। উল্লেখযোগ্য যে 2008 চনত বিশিষ্ট নৃত্যশিল্পী তথা অধ্যক্ষা ভাৰ্গৱী ফুকনৰ অধ্যক্ষতাত যোৰহাটৰ ভোলানাথ বৰকটকী পথত নৃত্য মঞ্জিৰা নামেৰে নৃত্য বিদ্যালয়খনি প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰতিষ্ঠা কালৰ পৰাই বিদ্যালয়খনে শাস্ত্ৰীয় নৃত্যৰ লগতে ভাৰতীয় লোকনৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰি বহু নবীন নৃত্যশিল্পী গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই বছৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৰহাট থিয়েটাৰ হলত পুষ্পাঞ্জলি 2026 নামেৰে শীৰ্ষক এই নৃত্য অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়ৰ ছাত্ৰীসকলে শাস্ত্ৰীয় আৰু লোকনৃত্যৰ মনোমোহা পৰিৱেশন আগবঢ়াই উপস্থিত দৰ্শকসকলৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়। অনুষ্ঠানটিত বিদ্যালয়খনৰ অধ্যক্ষা ভাৰ্গৱী ফুকনেও নিজে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটিক বিশেষ মৰ্যাদা প্ৰদান কৰে। এই বিশেষ অনুষ্ঠানটিত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, শিল্পী আৰু সমাজকৰ্মী উপস্থিত থাকে। লগতে স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ ব্যাপক উপস্থিতিয়ে অনুষ্ঠানটি অধিক সাফল্যমণ্ডিত কৰি তোলে। নৃত্যৰ জৰিয়তে ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু শাস্ত্ৰীয় কলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নৃত্য মঞ্জিৰা নৃত্য বিদ্যালয়ে আগন্তুক দিনতো নিজৰ এই যাত্ৰা অব্যাহত ৰাখিব বুলি অধ্যক্ষা ভাৰ্গৱী ফুকনে আশা প্ৰকাশ কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।